ফল-মূল আমাৰ সকলোৰে কাৰণে বহুত বেছি উপকাৰী আমাৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন বা প্ৰটিন ভিটামিন মিনাৰেলছৰ এটা ভাল সোৰ্স হয় ফল কিন্তু সকলোতকৈ বেছি ডাঙৰ ফলৰ গছজোপাৰ বিষয়ে আমি জানোনে সেই গছজোপা কি কোনটো ফলৰ গছ পৃথিৱীৰ সকলোতকৈ বেছি ডাঙৰ সেই বিষয়ে জানো আহক আজি এটা ব্যতিক্ৰমী ভিডিঅ' এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ব আৰু যদি এই ইনফৰমেশ্যনটো আপোনালোকে এতিয়ালৈকে নাজানে তেতিয়াহ'লে আনজনকো আপোনালোকে জনাত সহায় কৰিব লগতে এটা অনুৰোধ জনাওঁ আপোনালোকে যদি এই ভিডিঅ'টো ফেচবুকত চাইছে তেতিয়াহ'লে প্লিজ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল বাটনটো দবাই দিব যাতে সকলোখিনি ন'টিফিকেশ্যন আপোনালোকৰ নতুন ভিডিঅ' আপলোড হোৱাৰ লগে লগে পায় সকলোতকৈ বেছি ডাঙৰ ফলৰ গছজোপা হৈছে কঁঠালৰ গছ যিসকল মানুহে কঁঠাল খাই বেয়া পায় তেওঁলোকলৈ এটা খবৰ তেওঁলোকলৈ এটা সুখবৰ যে আমাৰ সাইন্টিফিক ষ্টাডিয়ে প্ৰকাশ কৰিছে যে একাপ কেঁচা কঁঠালত 2.6 গ্ৰাম প্ৰটিন থাকে গতিকে কঁঠাল এটা প্ৰটিনৰ ভাল সোৰ্স হয় যাৰ শৰীৰত প্ৰটিনৰ কম হৈ আছে ডেফিচিয়েন্সি হৈ আছে তেওঁলোকে সিজনেল ফুড হিচাপে কঁঠাল গ্ৰহণ কৰিব পাৰে আৰু যিসকল মানুহে কঁঠাল খাই ভাল পায় বহুতো মানুহে কঁঠাল খাই ভাল পায় আৰু তেওঁলোকলৈ এইটো ভালেই খবৰ গতিকে প্ৰটিনৰ এটা ভাল সোৰ্স হয় কঁঠাল যদি আপোনালোকে কঁঠাল নাখায় তেতিয়াহ'লে কঁঠাল খাব ট্ৰাই কৰিব কঁঠাল খাবলৈ অলপ হ'লেও কিয়নো যিকোনো বছৰৰ গোটেই সময়খিনিতে কঁঠাল পোৱা নাযায় এটা নিৰ্দিষ্ট সময়তহে পোৱা যায় আৰু সেইখিনি সময়তে ইয়াৰ আমি লাভটো উঠাই ল'ব পাৰিলে বহুত বেছি ভাল হ'ব আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ল এটা ব্যতিক্ৰমী ভিডিঅ' কিন্তু ভাল লাগিলে আপোনালোকক এই ভিডিঅ'টো মই জনাব মন গ'ল বা এই কথাখিনি জনাব মন গ'ল যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো প্লিজ সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকে আপোনালোকৰ ছাজেশ্যনবোৰ দিবলৈ নাপাহৰিব যদি কুৱেশ্যন থাকে সুধিবলৈ নাপাহৰিব মই যিমানখিনি পাৰোঁ ৰিপ্লাই দিব চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং